নমস্কাৰ প্ৰিয় সাংবাদিক বন্ধুসকল আৰু ইয়াত হাওৰাঘাটৰ ৰাইজ উপস্থিত থকা সকলোকে মই অভিবাদন জনাইছোঁ। শুনিবলৈ পাইছোঁ যোৱা পৰহি দিনাখন আমাৰ হাওৰাঘাটৰে নিবাসী মাননীয় শ্ৰী মথুৰা ফংলোচা দেৱে আমাৰ বিধায়ক মাননীয় শ্ৰীযুত ৯ নং হাওৰাঘাট বিধানসভাৰ বিধায়ক দৰসিং মহোদয়ৰ বিষয়ে যি পোষ্ট কৰি লিখিলে সেইটো আমাৰ হাওৰাঘাটৰ ৰাইজে কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ। তেনেকুৱাকৈ তেওঁ ক'ব নালাগিছিলে এজন বিধায়কক। তেওঁ যিহেতু আমাৰ লগত ওতঃপ্ৰোতভাৱে ইয়াৰ উন্নয়নৰ কাৰণে তেওঁ লাগি আছে, হয়তো তেওঁ 100% কৰিব পৰা নাই, সেইটো সত্য কথা। ৰাইজেও অনুভৱ কৰি আছে তেওঁৰ ব্যক্তিত্ব কেনেকুৱা, সেইটো ৰাইজে গম পাই আছে। আৰু বিশেষ কৰি আমাৰ ডিমাচা ৰাইজে তেওঁৰ পৰা কি পাইছোঁ পোৱা নাই সেই বিষয়ে মই তেওঁক জনাইছোঁ। তেওঁ হয়তো বহুতো কথা নাজানে। আমি যিটো হাওৰাঘাটৰ পৰা ডবকা যোৱাৰ গজালি পাৰ হৈ যিটো সংযোগী পথ, সেইটো আমি যোৱা 2022 চনতেই বেলেগুৰিত যেতিয়া আমাৰ MSC সমষ্টি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিষয়ে প্ৰচাৰ কাৰ্য চলাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিছিলে বেলেগুৰি গাঁৱলৈ। তেতিয়া আমি এই মেমৰেণ্ডামখন স্মাৰকখন দিছিলোঁ। তাত আমাৰ 4টা ডিমাণ্ড আছিলে। ৰিপ্লেচমেণ্ট অফ এক্সিষ্টিং ডেমেজ STP ব্ৰিজ বাই RCC ব্ৰিজ অভাৰ যমুনা ৰিভাৰ। বৰ্তমান এই ব্ৰিজটোৰ কাম চলি আছে। দ্বিতীয়তে হ'ল ৰিন'ভেশ্যন অফ মাটিখোলা ইৰিগেশ্যন, আমাৰ যিটো খেতি বাতি কৰিবৰ কাৰণে অলপ জলসিঞ্চনৰ ব্যৱস্থা আছিলে সেইটো। তাৰোপৰি লিংক ৰুট ফ্ৰম হাওৰাঘাট টু ডবকা ভায়া যমুনা গাঁও ফৰ বেটাৰ কানেক্টিভিটি এণ্ড কমিউনিকেশ্যন হুইচ উইল এণ্ড টু দ্য ফাইনেন্সিয়েল ডেভেলপমেণ্ট অফ দ্য এৰিয়া। এই ইৰিগেশ্যনৰ বিষয়ে কোৱা হৈছে। আৰু এইটো মাটিখোলাৰ পৰা যিটো হাতীপুৰা গাঁও পাণকুমাৰ ভায়া পাণকুমাৰ হয় এটা ৰাস্তা আমি খুজিছিলোঁ। এই 4টা ডিমাণ্ড আছিলে। আৰু হাওৰাঘাটৰ ৰাইজৰ সুবিধাৰ্থে মানে আমি এটা ভাল এটা MSC এটা দিবলৈ আমি যেতিয়া ডিলিমিটেশ্যন হ'ব বুলি গম পাইছোঁ যে যদি দুভাগ হয় তেতিয়া নমাটি কিছু অংশ হাওৰাঘাটৰ লগত সংযোগ কৰি আমাক এটা কনষ্টিটুৱেঞ্চি দিব লাগে বুলি আমি সেইটোও দিছিলোঁ। তো ইয়াৰ আমি 4টা ডিমাণ্ডৰ ভিতৰত আমাক 2টাই চিফ মিনিষ্টাৰে দিছে। আমাক অৰ্ডাৰ কপিটো আছে ইয়াত। এইটো অকল আমাৰ হাওৰাঘাটৰ কাৰণেই নহয়, এইটো কাৰ্বি আংলঙত তেতিয়া বহুতো অনুষ্ঠানে মেমৰেণ্ডাম দিওঁতে আমাৰ 2টা বস্তুটো সেয়া মিছন চেং মুডংগা ৰাজে NGO হাওৰাঘাট। এইটো আমাৰ মিছন চেংকৈ এটা আমাৰ NGO আছে, ৰেজিষ্টাৰ্ড NGO, তাৰ ময়ে প্ৰেছিডেণ্ট হয়। মোৰ দিনতে এইটো দিয়া। আৰু তেতিয়া তদানীন্তন যিটো মুখ্যমন্ত্ৰী আছিলে আমাৰ মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল, তেওঁৰ দিনত তেতিয়া জয়ৰাম ইংলেং আমাৰ হাওৰাঘাট সমষ্টিৰ বিধায়ক আছিলে। আছে নিশ্চয় আছে তেওঁৰ সহায়টো। তেওঁৰ সহায় নহ'লেতো নহ'ব না। মাননীয় জয়ৰাম ইংলেংদেৱক আমি কথাটো অৱগত কৰিলোঁ। তেওঁ বহুত প্ৰচেষ্টা চলাইছিলে আৰু বস্তুটো আগবাঢ়িছিলেও। সেই সময়ত তেতিয়া আমাৰ সোণোৱাল ছাৰ আছিলে মুখ্যমন্ত্ৰী, তেতিয়া বিত্ত মন্ত্ৰী আছিলে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। বাজেটত পাছ নহ'ল মানে আমাৰ কাৰ্বি আংলঙত এতিয়া 6টা ব্ৰিজ কাট খাই গ'ল। তেতিয়া আমাক পিছত আশ্বাস দিলে। তাৰ পিছৰ পৰ্যায়তহে আমি যেতিয়া 2022 চনত দিলোঁ তেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই অৰ্ডাৰটো দিছে। অকল আমাৰ বুলিয়ে নহয়, এয়া আপুনি কেমেৰাটো জুম কৰি চাব পাৰে ৰাইজে। কিবাৰ বিষয়ে ৰাস্তাৰ বিষয়ে ইতিমধ্যে ছাৰ্ভে হৈ গৈছে। আমাৰ ব্ৰিজৰ কাম চলি আছে। এতিয়া মহামায়া সংযোগী পথটো গজালিপাৰ হাওৰাঘাটৰ পৰা হৈ পিনে ভায়া যমুনা মহগৈ এইফালে ডবকা ওলাবগৈ হলদিহাটী হৈ পিনে। সেইটো ইতিমধ্যে যোৱা সোমবাৰে আমাৰ CM ছাৰে এইটো ঘোষণা কৰি গৈছে, ৰাইজে শুনিবলৈ পাইছে হয়তো। আৰু ছাৰ্ভে টীম এটাও আহি গৈছে ডকমুঙাৰ পৰা এই ৰাস্তাটো ছাৰ্ভে কৰিবলৈ। মহোদয়ে যদি দিবলৈ যদি ইচ্ছা নাথাকিলে হয় তেতিয়া তেওঁতো কাটি লৈ যাব পাৰিলে হয় ব্ৰিজটো নিশ্চয়, বা ৰাস্তাটো তেওঁ অইনফালেও দিব পাৰিলে হয়। তেনেকুৱাতো তেওঁতো কৰা নাই, দিব পৰা নাই। তেওঁ কিবা অসুবিধা হ'ব পাৰে বা কিবা 100% হৈছে বুলি আমিও ক'বলৈ নাযাওঁ। হাওৰাঘাটৰ ৰাস্তা পথ খুবেই শোচনীয়, এইটো ৰাইজেতো জানেই। গতিকে আমি মান্যবৰ মথুৰা ফংলোচা দেৱ মহোদয়ক কওঁ যে তেওঁ একো নজনাকৈ যে আমাৰ কাম ইমানখিনি যে হৈ গৈছে আজি অত বছৰে, তেওঁ যে যিবিলাক বলকিবলৈ লৈছে বেবেৰী বাং, সেইটো আমি ডিমাচা ৰাইজে বেয়া পাইছোঁ। আমাৰ ইয়াত অন্যান্য সংগঠনো আছে, ডিমা বিচু আছে,
মিছন চেং ছ'চাইটি আছে, হাওৰাঘাট আঞ্চলিক মহিলা ডিমাচা কমিটি আছে, আমাৰ ডিমাচা কালচাৰেল ছ'চাইটি আছে, আমাৰ আঞ্চলিক গামবুঢ়া সোণাং হচম আছে, তাৰোপৰি আমাৰ আৰ্টছো আছে, DSU আছে হাওৰাঘাটত। গতিকে এই সংগঠন আমাৰ বাচ্চাৰ পৰা বুঢ়ালৈকে সকলোৱে জানে। তেওঁ কিয় নাজানিলে গম নাপালোঁ, তেওঁ এইটো জিম চিম কৰি থকাৰ কাৰণে ব্যস্ত আছিলে নেকি, তেনেকুৱাই ক'ব লাগিব। গতিকে মই তেওঁক কওঁ যেনেবা মুথুৰা ফংৰচা আনিনো মামু নিং এলে রুমিয়াহি মিঠিয়াহি ডিমাচা রাজিখলাই বদনাম খালাইমা বা হাওরাঘাট রাজিখলে হাওরাঘাটাবো মিঠি দুপেদে जाहि दं जों मालायनि फारां सेङि दानि लाबोहि समबा जाहि दं जोंखौ राजिनि खुसि दांबा कासु सुसु ताखलाय नुंबो जोंजां गाबा ओले ताजाबाय जों दुखु नांदु ओले हामिया। গতিকে আমাৰ মহোদয়ক কওঁ যে তেওঁ তেনেকুৱা ধৰণে কোনো ষ্টেটমেণ্ট নিদি ৰাইজৰ লগত সুপৰামৰ্শ কৰি আলোচনা কৰি যে এনেকুৱা ধৰণে ক'লে হ'ব বা নহ'ব, এজন বিধায়কক তেওঁ অপমানজনিত ধৰণে অপবাক্য কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে খুবেই নিন্দনীয় আৰু গৰ্হিত। আমি ইতিমধ্যে আমাৰ লগত বহুত আলোচনাও হৈ গৈছে। আমিতো প্ৰায় বিধায়কৰ ঘৰলৈ যাওঁ, কিন্তু তেওঁকতো আমি এদিনো গম নাপালোঁ। আমাৰ হাওৰাঘাট শ্মশানৰ বিষয়েও তেওঁৰ লগত আলোচনা হৈছে বিধায়কৰ লগত, তেওঁ তাত ফাইলো পৰি আছে বস্তুটো। তো সেইবিলাকত তেওঁ ৰাইজৰ লগত অলপ সংযোগ ৰাখি পিনে যোগাযোগ ৰাখি নিশ্চয় দিহা পৰামৰ্শ লৈ আমাকো সহযোগ কৰক। হাওৰাঘাটত বিভিন্ন জনজাতি আছে, সকলোৱে মিলিজুলি আমি হাওৰাঘাটখন কেনেকৈ উন্নয়ন কৰিব লাগে, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেইধৰণে আলোচনা কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। আজি মিডিয়া বন্ধুলৈ সকলোকে মই স্বাগতম জনাইছোঁ। যোৱা দুদিন ধৰি মথুৰা ফংলচা আৰু আমাৰ বৰ্তমান MLA দৰচিং ৰাংহাঙৰ যিটো কল ৰেকৰ্ডিং হৈছে, প্ৰথম কথাটো ক'ম মই যে আমাৰ বিধায়কৰ বিনা অনুমতিত কল ৰেকৰ্ডিং হৈছে। কল ৰেকৰ্ডিং হোৱাৰ পাছত তেওঁ ভাইৰাল কৰি দিয়াটো আমি খুবেই বেয়া পাইছোঁ। হাওৰাটৰ ৰাইজে, হাওৰাটবাসী আমি খুব বেয়া পাইছোঁ। আৰু মথুৰা ফংলচাই আমাৰ মাননীয় বিধায়ক দৰচিং ৰাংহাঙক যিটো তেওঁ দায় কৰি কৈছে যে মই 5 টকাৰো কাম পোৱা নাই বুলি মথুৰা ফংলচাই কৈছে। মথুৰা ফংলচাই কোনো কণ্ট্ৰেক্টৰ নহয় তেওঁ কাম পাবলৈ। তেওঁ যদি কাম পাবলৈ হ'লে তেওঁ টেণ্ডাৰ মাৰি চৰকাৰৰ প্ৰচেছৰ মতে টেণ্ডাৰ মাৰি কামটো ল'ব লাগে। কোনো বিধায়কে বিনা টেণ্ডাৰত কোনো কাকো কাম দিব নোৱাৰে, সেইটো আমি জানো। আৰু মথুৰা ফংলচাই জানে নে নাজানে, তেওঁ মই জানামতে গাঁৱৰ ৰাইজৰ লগতো মিলি নাথাকে, সমাজৰ লগত মিলি নাথাকে বুলি মই গম পাইছোঁ। সেইকাৰণেহে তেওঁ আমাৰ বিধায়ক বা আমাৰ চৰকাৰে যেনেকৈ উন্নতি কৰিছে, যি কৰিছে সি সেইটো গম পোৱা নাই। উদাহৰণ হিচাপে মই ক'বলৈ বিচাৰিছোঁ, তেওঁৰ ঘৰৰ কাষত, মথুৰা ফংলচাৰ ঘৰৰ কাষতেই অংগনবাদী চেণ্টাৰ 25 লাখৰ কাম, সেইটো কাম চলি আছে, কাম হৈ আছে। আৰু লেণ্ড ডেভেলপমেণ্টৰ কাম ইতিমধ্যে হৈ গৈছে। লেণ্ড ডেভেলপমেণ্টৰ কামটো দিছে MLA মহোদয়ৰ লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ পৰা 5 লাখ টকাৰ কাম দিছে। আৰু তেনেকৈ এজন MLA বছৰকীয়া 1 কোটি টকা পায় ডেভেলপমেণ্টৰ কাৰণে, লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ কাৰণে। আৰু সেই 1 কোটি টকাটো আমাৰ কাৰ্বি আংলঙৰ নিচিনা জেগাত হাৰহাট MLAত 7টা MEC এৰিয়া আছে। তো সেই কোনো এটা MECতে একেবাৰে 1 কোটি টকা দি মানুহ সন্তুষ্ট কৰিব সেইটো নোৱাৰে। সেই গতিকে ভাগ কৰি আমাৰ MECটো তেওঁ দিছে, নিদিয়া বুলি নহয়। সেইটো হিচাপত মই আপোনালোকক তথ্যটো মই আপোনালোকক দিব পাৰোঁ। আৰু লোকেল LAC ডেভেলপমেণ্ট ফাণ্ডৰ যি আমাৰ MLA হাৰহাট MECত উন্নয়ন কৰাৰ লিষ্টটো মই
ইতিমধ্যে মোৰ হাততে আছে, আপোনালোকে এইটো লিষ্টটো চাব পাৰে। এইটোৱে লিষ্ট হয় আৰু এনেকৈ ইটো মাত্ৰ এটা উদাহৰণ হিচাপতে মই আপোনালোকক দিছোঁ এইটো। আৰু এনেকৈ লিষ্টটো বহুত আছে। ইটো এটা, তাৰপিছত আছে আসাম দৰ্শন আছে, আমাৰ LAC হিচাপত যদি আমি চাবলৈ যাওঁ, LACত 400টা 400 নোটছ আসাম দৰ্শন অধীনত তেওঁ স্কিম দিব পাৰিছে। সেইটো কোনোবা এজন ব্ৰিলিয়েণ্ট MLA নোহোৱাহেঁতেন তেনেকুৱা কাম কেতিয়াও ক'ব নোৱাৰে বুলি আমি ক'বলৈ বিচাৰোঁ। উদাহৰণ হিচাপত মই আপোনালোকক আসাম দৰ্শনটো লিষ্ট আপোনালোকক মই দেখুৱাব বিচাৰোঁ। এইটো হৈছে আৰম্ভণি, এইটো হৈছে এইবিলাক গোটেই। এইটো মই গোটেই LACটো দেখুৱাইছোঁ, খালি এইটো লিষ্ট বুলি নহয়, আৰু আছে, কিন্তু এইটো উদাহৰণ হিচাপতহে মই আপোনালোকক দেখুৱাইছোঁ। তো এনেকুৱা এজন ডাইনামিক লিডাৰ, যিটো লিডাৰে ৰাইজৰ কাম কৰা, তেনেকুৱা লিডাৰ এজনক কল ৰেকৰ্ডিং কৰি ভাইৰেল কৰি দিয়াটো খুবেই বেয়া কথা। আৰু এইটো আমি গৰিহণা দিছোঁ, আমি কণ্ডেম কৰিছোঁ। মথুৰা ফংচা যিটো কাম কৰিছে এইটো খুব বেয়া হৈছে। আৰু ভৱিষ্যতে যাতে যে তেনেকৈ কাম নকৰিবলৈ আহ্বান জনাইছোঁ।